বৰাকত 13খন আসনৰ ভিতৰত 10খন আসন লাভ কৰিব বিজেপিয়ে। অসমত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰিলে মন্ত্ৰী কৃষ্ণান্দু পালে। বোকাখাতৰ হোটেলত পেৰা আৰু পুৰীৰ সোৱাদ লৈ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী কৃষ্ণান্দু পালে এই মন্তব্য প্ৰদান কৰে। বোকাখাতত নিৰ্মাণ কৰা মৎস্য উৎপাদন কেন্দ্ৰ বগাহাটীত পৰিণত হোৱাৰ ক্ষেত্ৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত মৎস্য উৎপাদনৰ বাবে নতুন আঁচনি ৰূপায়ণ কৰি এক কাৰ্যসূচী হাতত লোৱা হৈছে। বৰাকত আমাৰ 13খনৰ মাজত মিনিমাম 10খনটো মানে ভাৰতীয় জনতা পাৰ্টি জয়লাভ কৰিব, তাতে কোনো সন্দেহ নাই। আৰু বিশেষকৈ বৰাকত এটাই বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম পুৰা অসমৰ ওপৰত গোটেই ৰাইজৰ এটা আশীৰ্বাদ আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত। আপোনালোকে দেখি আছে নহয়, এই যে যাত্ৰা আশীৰ্বাদ যাত্ৰা কিমান ৰাইজ ওলাই আছে আৰু কিমান আশীৰ্বাদ দি আছে, কিমান ভাল পায় ৰাইজ, এইটোৱে ডাঙৰ কথা। পাথাৰকান্দি বৰাক গোটেই অসম এটাই কথা, আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু অসমৰ উন্নয়ন অসমৰ ডেভেলপমেণ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যেনেকুৱা কাম কৰি আছে, দিনে ৰাতি অক্লান্ত পৰিশ্ৰম কৰি আছে, কেনেকুৱা অসমৰ উন্নয়ন আৰু তৰিত গতিটো আৰু যাতে গতিশীল হয় আৰু যাতে অসম সত্যিকাৰ অৰ্থে ভাৰতবৰ্ষৰ এটা সমৃদ্ধশালী ৰাজ্য হিচাপে গঢ় লৈ উঠে, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে দিনে ৰাতি কাম কৰি আছে। সকলোকে আগ্ৰহ কৰি আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ কাৰণে মা কামাখ্যা চৰণত প্ৰাৰ্থনা কৰিব লাগে যে মুখ্যমন্ত্ৰী মহোদয়ক যাতে আৰু শক্তি দিয়ে। অলৰেডি আমি ৰোড মেপ তৈয়াৰ কৰিছোঁ আৰু তেওঁলোকে জানে যে এইটো RIDF-ৰ তাত মানে ভেৰি ৰিচেণ্টলি এইটোৰ ওপৰত ফাণ্ড এলকেশ্যন হ'ব। এইটো আকৌ ৰিকনষ্ট্ৰাক্ট কৰি আমি যাতে ভালকৈ চলাব পাৰোঁ আৰু যিমান ফিছ মহল আছে, যিমান ফিচাৰী আছে, এইটো আমি ডেভেলপ কৰি আমি ইয়াত যাতে আৰু ফিছৰ উৎপাদনটো বঢ়াব পাৰোঁ। যিমান নালা মানে আমাৰ খাল বিল আমাৰ আছে, এইবিলাক আমি যাতে ডেভেলপ কৰি আমি যাতে ইয়াত যাতে আৰু মাছৰ উৎপাদন বঢ়াব পাৰোঁ। আৰু ফিছ প্ৰডাকশ্যনটো বঢ়াব লাগিলে আমাৰ মেইন আইনখন মানিব লাগে, তেতিয়াহ'লে আমি ফিছৰ প্ৰডাকশ্যন বঢ়াব পাৰোঁ। 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে এই যে কণীযুক্ত ফিছ, এইটো যাতে কোনো বজাৰৰ পৰা কিনি নলয়। কণীযুক্ত ফিছ যদি খায় তেতিয়াহ'লে ফিছৰ কোৱালিটি চিট আমি প্ৰডাকশ্যন কৰিব নোৱাৰোঁ, আৰু চিট প্ৰডাকশ্যন নহ'লে ফিছৰ প্ৰডাকশ্যন কেনেকৈ বাঢ়িব। বা সৰু মানে যেন পোৱালি যিমান মাছবোৰ বজাৰত বিক্ৰী কৰি থাকে, সৰু মাছ, এইটো যাতে বন্ধ হয়। মিনিমাম এটা ওজনৰ মাছ যাতে বিক্ৰী হয়, তেতিয়াহ'লে ফিছৰ প্ৰডাকশ্যন বাঢ়িব। এইকাৰণে সকলো ৰাইজক আগ্ৰহ কৰি আছোঁ, আপোনালোকে আগবাঢ়ি আহক। আমি ফিছৰ প্ৰডাকশ্যন বঢ়াব লাগিলে আৰু আমি ফিছৰ পৰাই আমি মানে চবচে হাইয়েষ্ট প্ৰটিনটো আমি পাওঁ। আৰু অসমৰ প্ৰায় 95% এবাভ ৰাইজে মাছ ভাল পায়, তাৰ কাৰণে মাছৰ প্ৰডাকশ্যন বঢ়াব লাগিলে সকলোৰ সহায় সহযোগ লাগিব। আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান কৰি আছোঁ যাতে মেইন আইনখন আমি সকলোৱে মানি চলোঁ, তেতিয়াহ'লে অহা 2-3 বছৰৰ ভিতৰত মাছৰ উৎপাদন উভয় নদী হৈ পৰিব গোটেই অসমত। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাটো টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।